বন্ধুসকলে আজি এটা এমাজনৰ পৰা বস্তু এটা অৰ্ডাৰ কৰি আনিছোঁ। কি আনিছোঁ আপোনালোকক দেখুৱাম। কেনেকুৱা নাজানো, বস্তুটো মোৰ ইউটিউবৰ লগত জড়িত। আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা কি বস্তু। একচুৱেলি ভিডিঅ' বনাম বুলি নহয়, কি আছে মোক ঠগিলে নে কি। একচুৱেলি টাইপত চেলফি ষ্টিক যিয়ে নকওক, মুঠতে এইটোত আছে। এয়া চাইছে আপোনালোকে। খুলি দেখুৱাই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰে, হয়তো এইটো মই নাজানো। মোতকৈ বেছি মোৰ ল'ৰাই জানিব। গতিকে প্ৰথমখিনি আপোনালোকক দেখুৱা, বাকীখিনি ল'ৰাই দেখুৱাব। ইনষ্ট্ৰাকশ্যন মেনু, এইটো লাইট আহিছে চাগে, লাইটেই হ'ব এইটো। এইটো চাৰ্জিং, লাইটৰ চাৰ্জিং। এইটো চেলফি ষ্টিক। একচুৱেলি এইটো কি হয় নাজানো, কেনেকৈ কৰে। এয়া দীঘলৰ চেলফি ষ্টিক হিচাপে ব্যৱহাৰ হ'ব, ট্ৰাইপড হিচাপেও ব্যৱহাৰ হ'ব। 2-in-1। একচুৱেলি ল'ৰাৰ এটা আছে, তাৰ এটা আছে আগৰ, কিন্তু এইটো অলপ বেলেগ ধৰণৰ। এইটোৰ নিচিনা নহয়। ইয়াত আৰু এটা ছিষ্টেম চাইছিলোঁ, এই ছিষ্টেমটো মই আপোনালোকক দেখুৱাই আছোঁ। হয় যদি ইয়াত কিবা এইটো সেই আগৰটোত নাই। গতিকে মই ভাবোঁ অলপ ডিফাৰেঞ্চ হ'ব তাতকৈ। ইয়াত কিবা কিবি আছে মেনু, মই নাজানো। এইবোৰ চাই লওঁ, চোৱাৰ পিছত আপোনালোকক আকৌ দেখুৱাম মই কেনেকৈ কি কৰে। বন্ধুসকল, টাইপডটো এইটোও এতিয়া খুলি দেখুৱাই আছোঁ। এইটো একচুৱেলি আপুনি এনেকৈ টানি দিলে দীঘল হৈ গ'ল, চেলফি ষ্টিকৰ নিচিনা। এয়া হ'ল এইটো চেলফি ষ্টিক হৈ গ'ল এইটো। আৰু এইটো এনেকৈ আৰু অলপ ফল্ড কৰিব পাৰি। এইটো এনেকৈ দি দিলে আপোনাৰ মোবাইল থিয়কৈ এনেকৈ কৰি আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব। আৰু এনেকৈ ৰিটাৰ্ণ দি দিলে এইটো চেলফি ষ্টিক হিচাপে ব্যৱহাৰ কৰিলে হৈ গ'ল। এইটো ইয়াত দিছে আপোনাৰ বটম, ইয়াৰ পৰা ব্লুটুথ কানেকশ্যন কৰি কণ্ট্ৰল কৰি চেলফি ল'ব পাৰি। আৰু এইটো অলপ চুটি কৰি দিলে টাইপড হৈ গ'ল। এইটো আপুনি যদি এইটো এনেকৈ কৰিব বিচাৰে কৰিব পাৰে, কেমেৰা অন। বা যদি ভাবে নহয় মই দীঘলীয়াকৈ কৰিম, অলপ ডাঙৰ ফটো, তেতিয়া এনেকৈ কৰিব পাৰে। মুঠতে অলপ সুবিধাজনক হৈছে আগৰটোতকৈ। আগৰ এটা আছে চেলফি ষ্টিক, সেইটো ইমান কামৰ নহয়। গতিকে এইটো নতুনকৈ যোৱাকালি লৈছোঁ। আপোনালোকৰ বাবে ভিডিঅ'টো চাই কেনেকুৱা পায় জনাব। ধন্যবাদ।